কাৰোবাৰ মৃত্যুত সকলোকে এক হোৱা দেখিলো, না হিন্দু না মুছলিম একো চিন নোহোৱা দেখিলো। তিনিআলি চাৰিআলি হাট বজাৰ সকলোতে তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া দেখিলো। পশু পক্ষী চৰাই চিৰিকটি তেওঁৰ বাবে মৃত্যু হোৱা দেখিলো। কাৰোবাক যদি প্ৰাৰ্থনা কৰা দেখিলো, কাৰোবাক পূজা কৰা দেখিলো, কাৰোবাক আকৌ দোৱা কৰা দেখিলো। এজন মানুহৰ মৃত্যুৰ পিছত প্ৰকৃতিকো কন্দা দেখিলো। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই কোৱা মানুহজনক মৃত্যুৰ পাছত অসমৰ জাতি ধৰ্ম ভেদ নাইকিয়া কৰা দেখিলো। ৰাজকুমাৰ হৈ যোৱা মানুহজনক ঘূৰি আহোঁতে এটা তাবুতৰ ভিতৰত দেখিলো। এজন মানুহৰ মৃত্যুৰ পাছত গোটেই দেশবাসীকে হিয়া ঢাকুৰি কান্দা দেখিলো। পশু পক্ষী জীৱ জন্তুকো তেওঁৰ বাবে চকুৰ পানী টকা দেখিলো। ন্যায় বিচাৰি কাৰোবাক মাৰ খোৱা দেখিলো, ন্যায় বিচাৰি কাৰোবাক জেলত যোৱা দেখিলো, ন্যায় বিচাৰি কাৰোবাক আত্মহত্যা কৰা দেখিলো। ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰক ঢিলা হোৱা দেখিলো। মৃত্যুৰ পিছত জড়িত হৈ থকা সেই মানুহখিনিক যেন চৰকাৰে বচাব বিচাৰিছে তাৰ এটি আভাস দেখিলো।